নমস্কাৰ আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো। বৃদ্ধাৱস্থাত উপনীত হৈ মৃত্যুৰ মুখামুখি হোৱাৰ লগে লগে প্ৰত্যেক মানুহৰে বোলে নিজৰ জীৱনটো পিছলৈ এবাৰ ঘূৰি চোৱাৰ ইচ্ছা জাগে, বিশ্লেষণ কৰি চোৱাৰ ইচ্ছা জাগে। কি কৰিলো, কি নকৰিলো, কি পালো অথবা কি হেৰুৱালো ইত্যাদি ইত্যাদি। আৰু ইয়াৰ ফলতে এই সময়ত কিছুমান দুখ, কিছুমান আক্ষেপে মানুহৰ মন ভাৰাক্ৰান্ত কৰি তোলে। মই কিয় এইটো কৰিলো বা মই কিয় এইটো নকৰিলো, এইটো কৰা হলে মোৰ এনেকুৱা নহলহেঁতেন বা এইটো নকৰা হলে মোৰ এনেকুৱাহে হলহেঁতেন। ঠিক এনেধৰণৰ অনেক আক্ষেপ, যিবোৰ আক্ষেপে মানুহক শান্তিৰে সন্তুষ্টিৰে মৃত্যুৰ মুখামুখি হবলৈ সুবিধা নিদিয়ে। এই আক্ষেপবোৰে জীৱনৰ শেষ দিনকেইটাও দুৰ্বিষহ কৰি তোলে, অস্থিৰ উদ্বিগ্ন কৰি তোলে। ব্ৰনি ৱেৰ নামৰ অষ্ট্ৰেলিয়ান লেখিকাগৰাকীয়ে জীৱনৰ এই আক্ষেপবোৰক মৃত্যুমুখী মানুহৰ আক্ষেপ বুলি কৈছে তেওঁৰ দ্য টপ 5 ৰিগ্ৰেটছ অব দ্য ডাইং নামৰ গ্ৰন্থত, যিখন গ্ৰন্থ ইতিমধ্যে পৃথিৱীৰ 26টা ভাষালৈ অনুদিত হৈছে। বিশ্বৰ পাঠক সমাজে বৰ মৰমেৰে আঁকোৱালি লৈছে ব্ৰনিৰ এই গ্ৰন্থখন। আপোনালোকৰ বহুতে হয়তো জানে যে লেখিকা হোৱাৰ পূৰ্বে সম্পূৰ্ণ 8টাকৈ বছৰ ব্ৰনি ৱেৰে এগৰাকী নাৰ্ছ অথবা ধাত্ৰী হিচাপে কাম কৰিছিল। জীৱনৰ বিয়লি বেলাত উপনীত হৈ অকলশৰীয়া, অসুস্থ আৰু অসহায় হৈ পৰা বহু মৃত্যুমুখী যাত্ৰীৰ শুশ্ৰূষা কৰিছিল তেওঁ। এই অভিজ্ঞতাৰ জৰিয়তে তেওঁ মৃত্যুমুখী মানুহৰ অনেক আক্ষেপ লক্ষ্য কৰিছে, শুনিছে, উপলব্ধি কৰিছে। এই অনেক আক্ষেপৰ ভিতৰত মাত্ৰ 5টা আক্ষেপক লেখিকাগৰাকীয়ে শীৰ্ষত থকা বা অতি সাধাৰণ আক্ষেপ হিচাপে নিৰ্বাচন কৰিছে, যিকেইটা আক্ষেপে প্ৰায় সকলো মানুহকে পিষ্ট কৰে বা কৰিছে। আনকি মোক আৰু আপোনাকো এইকেইটা আক্ষেপে পিষ্ট কৰাৰ পুৰা মাত্ৰাই সম্ভাৱনা আছে। গতিকে গ্ৰন্থখনৰ জৰিয়তে ব্ৰনিয়ে আমাক সকলোকে অন্ততঃ এই 5টা আক্ষেপৰ পৰা নিজক বচাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। নহলে জীৱনৰ শেষ দিনকেইটাত আমিও মনোকষ্ট পাব লাগিব, মৃত্যুমুখী যাত্ৰা আমাৰ বাবে মুঠেও সুখকৰ নহব। কেৱল উল্লেখ কৰাই নহয়, অভিজ্ঞতাই দিয়া উদাহৰণৰ সৈতে তেওঁ খুব সৰলভাৱে বিশ্লেষণ কৰি দেখুৱাইছে এই 5টা আক্ষেপ। গতিকে আপোনাৰো নিশ্চয় জানিবলৈ মন যাব যে কি এই 5টা আক্ষেপ আৰু কিদৰে আমি এইকেইটা আক্ষেপৰ পৰা নিজকে বচাই ৰাখিব পাৰো। আক্ষেপ 1, আনৰ ইচ্ছা, অনিচ্ছা, আশা আকাংক্ষাক বেছি প্ৰাধান্য নিদিয়াকৈ মই যদি নিজাববীয়া জীৱন এটা জীৱ পাৰিলোহেঁতেন। আমাৰ বহুতৰে ক্ষেত্ৰত এনেকুৱা হয় যে আনৰ কথা ভাবি কাম কৰোঁতে কৰোঁতে আমি প্ৰায় নিজাববীয়া জীৱন এটা জীৱলৈ আহৰিয়ে নাপাওঁ। মনে বিচৰা কাম এটা কৰিবলৈ লৈ এই বুলি ভাবি ৰৈ যাওঁ যে মানুহে বা কি বুলি কব, মানুহে বা কি বুলি ভাবিব। দেশৰ, সমাজৰ, পৰিয়ালৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে মোৰ আপোনাৰ কাম আৰু চিন্তাৰ নিশ্চয় কিছু সীমাবদ্ধতা থাকিব, আছে, সকলোৰে আছে। গীটাৰ এখন কিনিবলৈ লওঁতে মই ভাবিবই লাগিব যে মোৰ গীটাৰখনতকে মোৰ সন্তানৰ বাবে এটা ভাল স্কুল বেগৰহে আচলতে বিৰাট প্ৰয়োজন। কিন্তু সেই বুলি সুবিধা অনুযায়ী চেক বুজি কেতিয়াও গীটাৰ এখন কিনিবলৈ চিন্তা নকৰাটো মই মোৰ বাবে অন্যায় কৰা হ'ব। আনে বেয়া পাব বা আনে বেয়া দেখিব বুলি মাৰিবলৈ মন যোৱাৰ পাছতো আনন্দতে উকি এটা নামাৰিলে মই মোৰ প্ৰতি অন্যায় কৰা হ'ব। গতিকে দায়িত্বশীলতাৰ মাজত থাকিও জীৱনটোক নিজৰ ইচ্ছানুসৰি জীৱ পৰাটো অৱশ্যেই জৰুৰী। নহলে ভৱিষ্যতে ই এটা বিৰাট আক্ষেপ হৈ ৰব। আক্ষেপ 2, মই যদি জীৱনত অত্যধিক পৰিশ্ৰম নকৰিলোহেঁতেন। হয়, জীৱনটো এটা পৰিশ্ৰমী যাত্ৰা, আমি সকলোৱে জানো। কিন্তু এই পৰিশ্ৰম জোখমতেহে হোৱা উচিত, যিমান প্ৰয়োজন সিমানহে হোৱা উচিত। নিজৰ আত্মীয় স্বজন, পৰিয়াল, সন্তান, পৰিবাৰক অকণো সময় দিব নোৱাৰাকৈ অত্যধিক পৰিশ্ৰম কৰাৰ ফলত আমি কেতিয়াবা জীৱনৰ ভিতৰত থাকিও জীৱনক হেৰুৱাই পেলাওঁ। গতিকে আমাৰ যথেষ্ট সাৱধান হবলগীয়া আছে এই ক্ষেত্ৰত। আক্ষেপ 3, মই যদি মনৰ কথাবোৰ প্ৰকাশ কৰিব পৰাকৈ সাহসী হলোহেঁতেন। কেতিয়াবা এনেকুৱা হয় যে ভয়, সংকোচ ইত্যাদি বিভিন্ন কাৰণত আমি মনৰ কথা কিছুমান মনতে সাঁচি ৰাখিবলগীয়া হয়, ব্যক্ত কৰিব নোৱাৰো।
কাৰোবাক ভাল লাগিছে অথবা কাৰোবাক বেয়া লাগিছে কৈ দিব পৰা হলে হয়তো জীৱনত বহু কিবা কিবি পালোহেঁতেন বা বহু ইতিবাচক পৰিৱৰ্তন আহিলহেঁতেন জীৱনলৈ কিন্তু কবলৈ সাহস কৰিব নোৱাৰিলো আৰু মৃত্যুমুখী যাত্ৰাত ই আমাৰ বাবে এটা বিৰাট আক্ষেপ হৈ ৰৈ গল এনে এটা অৱস্থা আমি নিশ্চয় কোনেও কেতিয়াও কোনো কাৰণতে কামনা নকৰো আক্ষেপ 4 মই যদি মোৰ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিলোহেঁতেন হয় ব্যস্ততাৰ ধামখুমীয়াত অৰ্থবল ক্ষমতাৰ বল ইত্যাদিৰ প্ৰকোপত কেতিয়াবা আমি চাগে নিজকে অতি স্বয়ংসম্পূৰ্ণ বুলি ভাবি লওঁ আৰু সমাজৰ পৰা নিজক বিচ্ছিন্ন কৰিবলৈ কুণ্ঠাবোধ নকৰো এনে ক্ষেত্ৰত আন মানুহৰ কথা মই বাদেই দিলো আনকি নিজৰ বন্ধুবৰ্গৰ লগতো সম্পৰ্ক ৰক্ষা কৰি চলাৰ কথা আমি নাভাবো এটা সময়লৈকে ইয়াৰ পৰা বিশেষ একো অসুবিধা নহয় কিন্তু বৃদ্ধাৱস্থাত যেতিয়া নিসংগ হৈ পৰা যায় তেতিয়া কিন্তু ই জীৱনৰ এটা অসহনীয় আক্ষেপ হৈ পৰে সেই সময়ত আমাৰ বন্ধুবৰ্গক বিচাৰি আমি হয়তো হাহাকাৰ কৰিম তেওঁলোকৰ অনুপস্থিতিত নিসংগতাৰ ভৰত বুকুখন হয়তো কৰবাত মুছৰ খাই উঠিব আমাৰ নীৰৱে উচুপি উঠিব লাগিব যিদৰে নাৰ্ছিং হোমৰ বিচনাত বহি ডৰিছ নামৰ বৃদ্ধাগৰাকীয়ে ব্ৰনিৱেৰৰ সন্মুখত উচুপি উঠিছিল আক্ষেপ 5 মই যদি নিজকে সুখী কৰিব পাৰিলোহেঁতেন হয় আমি বহুতেই নিজক সুখী কৰি ৰাখিব নাজানো কাৰণ সুখ বিনষ্ট হ'ব পৰা সকলো কাম সকলো চিন্তা সকলো দৃষ্টিভংগী সাৱটি লৈ ফুৰাই আমাৰ বহুতৰ অভ্যাস এই কথা আমি নিজেও বুজি পাওঁ জানো অথচ আত্মনিয়ন্ত্ৰণ নাথাকে আমাৰ নিজেতো সুখী হ'ব নোৱাৰোৱে আনকি আনক সুখী হোৱা দেখিলেও আমাৰ খং উঠে সেয়েহে বোধ কৰো খিংখিঙি আৰু অত্যন্ত ৰক্ষণশীল স্বভাৱৰ ৰোজমেৰী নামৰ বৃদ্ধাগৰাকীয়ে হাঁহিমুখীয়া ব্ৰনিৱেৰক দেখি কৈছিল তোমাক অনবৰতে ওলাহেৰে গুণগুণাই থকাত দেখিব নোৱাৰো মইহে ইমান নুসুখী হয়নে মানুহ কেতিয়াবাতো ব্যথিত হ'ব লাগে কেতিয়াবা হলেওতো মুখত সামান্য দুখৰ চাপ পৰিব লাগে কিয় কেনেকৈ ইমান সুখী হৈ থাকা তুমি মিচিকিয়া হাঁহি এটা পিন্ধি ব্ৰনিৱেৰে উত্তৰ দিয়ে এয়া মোৰ পছন্দ ভাল পাওঁ আনন্দৰে থাকি মই এনে কথা নহয় যে প্ৰতিদিনে মই সুখী হৈ থাকিব পাৰো মোৰো আছে জীৱনৰ দুখৰ অধ্যায় বয়স কম হলেও পাৰ কৰি আহিছো অনেক কাঁইটীয়া সময় আপোনাৰ দৰে কিন্তু তেনে দুখ সময়ৰ স্মৃতিতকৈ প্ৰতিটো দিন প্ৰতিটো মুহূৰ্তই মোক দি যোৱা মৰম আৰু আশীৰ্বাদবোৰহে মই যিমান পাৰো বিচাৰি উলিয়াবলৈ যত্ন কৰো আমি কি কথাত মনোনিৱেশ কৰিম তাত আমাৰ সম্পূৰ্ণ স্বাধীনতা আছে আৰু মই ইতিবাচক কথাবোৰতহে নজৰ দি ভাল পাওঁ হয়তো সিয়ে মোক সুখী কৰি ৰাখে ব্ৰনিৱেৰৰ দৰ্শনে উৎসাহিত কৰিছিল ৰোজমেৰীক ঘনিষ্ঠতা বাঢ়িছিল দুয়োৰে ব্ৰনিৰ কথা মতেই অস্থিৰ অশান্ত মানুহগৰাকীয়ে জীৱনৰ শেষ দিনকেইটাক অন্ততঃ শান্ত সৌম্য আৰু সুখৰ কৰিবলৈ যত্ন কৰিছিল আৰু এদিন তেনেই কোমলীয়া সুখৰ হাঁহিবোৰ লগত লৈ ৰোজমেৰী নামৰ বৃদ্ধাগৰাকী আঁতৰি গৈছিল কোনোবা অজান মূৰত এনেদৰেই দ্য টপ 5 ৰিগ্ৰেটছ অৱ দ্য ডাইং নামৰ মাধুকৰী গ্ৰন্থখনৰ প্ৰতিটো শাৰীয়ে অতি সাৱলীলভাৱে অতি শক্তিশালীভাৱে আমাক এটা সন্তাপবিহীন আক্ষেপশূন্য সুখী জীৱনৰ সন্ধান দিবলৈ যত্ন কৰিছে গতিকে আমাৰ সকলোৰে বাবে ই এখন অৱশ্যেই পঠনীয় কিতাপ আপুনি যদি পঢ়িছে নিশ্চয় অনুভৱ কৰিছে উপলব্ধি কৰিছে আৰু যদি কেনেবাকৈ পঢ়া নাই তেন্তে খুব সোনকালে কিতাপখন পঢ়ক মোৰ বিশ্বাস কিতাপখনৰ প্ৰতিটো পৃষ্ঠাত আপোনাৰ জীৱনৰ বাবে অলেখ অনুপ্ৰেৰণা থুপ খাই আছে এইখিনিতে জনাবলৈ পাই মই ভাল পাইছো যে অলপতে দৈনিক অসম নামৰ বাতৰি কাকতত এই কিতাপখনকে বিষয়বস্তু কৰি মই এখন ৰচনা যুগুত কৰিছিলো অসমৰ বিভিন্ন প্ৰান্তৰৰ বহু পাঠকে ৰচনাখন পঢ়ি ভাল পোৱা বুলি মোক ফোন কৰি জনাইছে মোৰ ৰচনাখন পঢ়িয়ে যদি ভাল পাইছে তেন্তে কিতাপখন পঢ়ি কিমান ভাল পাব সেয়া আপুনি নিজে অনুমান কৰি লওক গতিকে দ্য টপ 5 ৰিগ্ৰেটছ অৱ দ্য ডাইং নামৰ কিতাপখন মই আপোনাৰ বাবে ৰিকমেণ্ড অৰ্থাৎ অনুমোদন কৰিছো নপঢ়াকৈ নাথাকিব আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত অন্য এখন ভাল কিতাপ অথবা ইতিবাচক
জীৱনমুখী বিষয় এটালৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিৰ ভিডিঅ'টোৰ পৰা মই পাৰ্থজ্যোতি বৰুৱাই বিদায় লৈছো। মোৰ এই গ্ৰন্থ পৰ্যালোচনা আপোনাৰ যদি কেনেবাকৈ ভাল লাগিছে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰটো কৰিবই। লগে লগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো লাহেকৈ হেঁচি দিব যাতে আপোনালোকক মই সততে লগ পাই থাকিব পাৰো। ধন্যবাদ, নমস্কাৰ।